আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ফিট ইণ্ডিয়া মুভমেণ্ট এইটো যথেষ্ট গুৰুত্ব সহকাৰে লয় আৰু দেখা যায় যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এতিয়া যুৱক যুৱতীসকলে আৰু বিভিন্নজনে আজিকালি স্বাস্থ্যৰ প্ৰতি যথেষ্ট তেওঁলোকে কনচিয়াছ হৈ পৰিছে আৰু ঠিক তেনেদৰে আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজ এতিয়া স্বাস্থ্যৰ প্ৰতি যথেষ্ট কনচিয়াছ আৰু এতিয়া দেখা গৈছে যে পলাশবাৰী সমষ্টিত ইতিমধ্যে বহুকেইটা জিম স্থাপন হৈছে কিন্তু আমাৰ মিৰ্জা তিনিআলিত জিমৰ অত্যন্ত প্ৰয়োজনীয়তা আছিলে আৰু সেইকাৰণে আমাৰ ইয়াৰে স্থানীয় ব্যক্তি আমাৰ পংখী মহন্ত ডাঙৰীয়ানীৰ পৃষ্ঠপোষকতাত ইয়াতে ৰয়েল ফিটনেছ জিম এটা আজিৰ পৰা আৰম্ভ হয় মই ভাবোঁ আমাৰ ইয়াৰে প্ৰত্যেকজন ব্যক্তিয়ে সকলো এজ গ্ৰুপৰ ব্যক্তিয়ে এই জিমটোৰ পৰা আমাৰ উপকৃত হ'ব আৰু মই ভাবোঁ সকলোৱে জিমত আহিব লাগে আৰু এটলিষ্ট শৰীৰৰ কাৰণে নিজৰ শৰীৰৰ কাৰণে 1 ঘণ্টা সময় দিয়াটো অত্যন্ত প্ৰয়োজনীয় নিশ্চয় আচলতে আমাৰ বহুদিনীয়া এইটো কাৰণ মোৰ হাজবেণ্ডৰ বহুদিনৰ পৰা নিউৰলজিক প্ৰব্লেমত ভুগি আছিলে চ' আমি মানে চিন্তা চৰ্চা কৰি আছিলোঁ আৰু ভাৰতৰ আমি বহু জাগাত গ'লোঁ বহু হস্পিটেলত গ'লোঁ য'ত মানে ইমান নিউৰলজিৰ প্ৰব্লেমৰ বিষয়ে কৈছে আৰু তাত কৈছে যে কিছুমান মাধ্যম থাকে যেনেকুৱা ধৰা সৰু ল'ৰা ছোৱালী খেলৰ মাধ্যম থাকিব পাৰে বা আমাৰ য়োগা থাকিব পাৰে মেডিটেশ্যন থাকিব পাৰে আৰু জিম এখন হ'ব পাৰে গতিকে তাত গৈয়ে আমি সুস্থ সবল হৈ থাকিব পাৰোঁ আৰু কথাতে আছে দেহা থাকিলেহে বেহা গতিকে তাৰ কাৰণে আমি তাৰ পৰা আমি হৰিদ্বাৰ গৈছিলোঁ তাতে ৰামদেৱ বাবাকো লগ পালোঁ তাতেও মানে ৰামদেৱ বাবাই এটাই কৈছে যে য়োগা হওক জিম হওক বা নানান ধৰণৰ ব্যায়াম থাকিব পাৰে তেনেকৈ মানে জড়িত থাকিব লাগে তাত হৈ থাকিব লাগে তাৰ পৰাই আমি সুস্থ সবল হৈ থাকিব পাৰোঁ গতিকে তাৰ পৰা আহি পেলাই আমি 12 দিনীয়া তাতে প্ৰগ্ৰামটো কৰি পেলাই আহিয়ে আমি হাজবেণ্ড আৰু মই চিন্তা চৰ্চা কৰিলোঁ যে আমি এখন জিম খুলিম হাজবেণ্ডৰ বহুদিনৰ সপোন আছিল তাৰপিছতো আমি ইয়াতে মানে চিন্তা কৰিলোঁ যে আমাৰ ইয়াতে ছোৱালী কিছুমান গ'লেও মহিলা মানে বিবাহিতবিলাক নাযায় গতিকে মই ভাবিলোঁ যে যদি মই একোজ আগবাঢ়োঁ হয়তো বাকীবোৰো অলপমান অনুপ্ৰেৰণা পাব আৰু কোনোবা এজন আগবাঢ়িলে বা ৰাস্তাটো দেখাই দিলোঁ যাম ভাবি থাকিলেও সাহস কল নকটায় গতিকে মই ভাবিলোঁ কি যে মই যদি ৰাস্তাটো দেখা দিওঁ নিশ্চয় কোনোবা নহয় কোনোবা আহিব আগবাঢ়িব বা সাহস কল কটাব গতিকে তাৰ কাৰণে মই ভাবিলোঁ যে হাজবেণ্ডেও ক'লে যে মই ব্যস্ত থাকোঁ গতিকে তুমিয়ে অলপমান এইখন চাই দিয়া আৰু বা তুমিয়ে খোলা আৰু কাৰণ তোমাক থাকিলে বাকীবোৰেও যাতে আহে তাৰ কাৰণে আমি এই চিন্তা চৰ্চা লৈ পেলাই জিমখন খোলা জিমে গৈ আছে এতিয়া মই ভাবোঁ অসমত যিমান ৱাইন শ্বপ আছে এটলিষ্ট 2খন হ'লেও বেছি জিম খুলিব লাগে ৱাইন শ্বপত তাতে মানুহৰ ভিৰ লাগে কিন্তু জিমতহে মানুহৰ ভিৰ নালাগে এতিয়া জিমত আহিবৰ বাবে আমি আহি ক'বলগীয়া হৈছে যে আহক জিমত আহক কিন্তু ৱাইন শ্বপ যাবলৈ ক'বলৈ নালাগে নিজে ভিৰ হয় তো মই ৰিকুৱেষ্ট কৰোঁ যে সকলোকে যে আহক জিম জিম একচুৱেলি আপোনালোকে এইটো নহয় যে বহি বনাব লাগে কিন্তু সুস্থ থাকিবৰ কাৰণে জিম যাব লাগে আৰু সকলোকে ৰিকুৱেষ্ট কৰিছোঁ নে কি কয় কৰে আৰু তাৰ কাৰণে ৰয়েল ফিটনেছ জিমত যিজন আমাৰ প্ৰশিক্ষক আছে অৱনী তেওঁ এজন অসমৰ গৌৰৱ আৰু অসমক বিভিন্ন মাধ্যমত তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে আৰু ইয়াতে যিসকল মানুহ আহিব তেওঁলোকেও এটা বহুত ভাল প্ৰশিক্ষণ পাব অৱনীৰ পৰা আৰু মিৰ্জাবাসীৰ কাৰণে খুবেই এটা ভাল খবৰ যে ইমান উন্নত মানৰ জিম এটা তেওঁলোকৰ পদূলিতে হৈ আছে গতিকে বংকিমে কোৱাৰ দৰে জিম আহক বেয়া অভ্যাসৰ কাৰণেতো আমি কেতিয়াও কাকো ৰিকুৱেষ্ট কৰিব নালাগে কিন্তু ভাল অভ্যাস এটা কোনোবাই গঢ় ল'বলৈ আমি বহুত বেছি ক'বলগীয়া হয় আমি দেখা পাই থাকোঁ সচৰাচৰ গতিকে তেনেকুৱা হ'ব নালাগে জিমত আহক আৰু স্বাস্থ্যটোৰ আপোনালোকে গুৰুত্ব বুজি ইয়াতে মানে স্বাস্থ্যটোৰ প্ৰতি উপকৃত হওক আৰু এখন সুস্থ সমাজ গঢ়ি তোলাত নিজৰ এক অৱদান ল'ব দক্ষিণ কামৰূপৰ আটাইতকৈ পুৰণি অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল ছাত্ৰ-ছাত্ৰীক কেৱল কিতাপতে আবদ্ধ নাৰাখি তেওঁলোকৰ সৰ্বতমুখী বিকাশৰ স্বাৰ্থত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নিত্য নতুন পাঠ্যক্ৰম সংযোজনেৰে সৰ্বশ্ৰেষ্ঠতাৰ দৌৰত সদায় আগত
যে আমাৰ স্কুলত মিউজিক হিচাপে ছাবজেক্ট আছে আৰু মিউজিকৰ দিশত বিভিন্ন ধৰণৰ মানে অভিজ্ঞ শিক্ষকৰ দ্বাৰা ইয়াতে আমাৰ মিউজিকৰ প্ৰশিক্ষণ দিয়া হয় আৰু লগতে আমাৰ য়োগা আৰু কুম্ফু কাৰাটেৰ এইবিলাকৰ ওপৰতো আমাৰ ইয়াতে ক্লাছ ল'ব পাৰিম এটা নতুন এটা এডভান্টেজ গতিকে যিয়ে এই সুবিধাখিনি ল'ব বিচাৰে মানে তেওঁলোকক ডেফিনেটলি ক'ব অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল নাম্বাৰ 1 আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠা ছাত্ৰ ছাত্ৰীসকলৰ আভাৰে বিধত অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলৰ পাঠ্যক্ৰমত সংযোজন কৰা হৈছে মিউজিক যোগা আৰু কুংফুৰ দৰে নতুন বিষয় পলম নকৰি আপোনাৰ সন্তানৰ নাম ভৰ্তি কৰক অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুলত অৰুণোদয় আপোনাৰ বিদ্যালয় অৰুণোদয় আপোনাৰ সন্তানৰ ভৱিষ্যত নিৰ্মাণৰ কমাৰ হাল